আজি পঞ্চায়ত নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট আৰু এই ভোট অন্তিম পৰ্যায়ৰ ভোটটো আমাৰ বিশেষকৈ বঙাইগাঁও জিলা বা আমাৰ নামনি অসমত অনুষ্ঠিত হৈছে আৰু ভালভাৱে অনুষ্ঠিত হৈছে ভোট। এতিয়ালৈকে কোনো ঠাইৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ আমি পোৱা নাই। আমি আশাবাদী যে শান্তিপূৰ্ণভাৱে ভোট অনুষ্ঠিত হ'ব আৰু ৰাইজে নিজৰ মনোপুত প্ৰাৰ্থীক নিশ্চয় মতদান কৰিব। আমি আশা কৰোঁ যে ভোট শান্তিপূৰ্ণভাৱে সমাপ্ত হওক। এইবাৰ দাদা অলপ ব্যতিক্ৰম হৈছে পঞ্চায়ত নিৰ্বাচন, কাৰণ সদস্য পদত প্ৰতীকবিহীন আৰু বেলেগ পেপাৰ এখন কম হৈছে, মানে কম আছে যোৱাবাৰ। হয়, মানে কেনেকুৱা পালে এইবাৰ ব্যতিক্ৰম? তাৰমানে পঞ্চায়ত নিৰ্বাচনটোত মানে বিশেষ ঘৰুৱাভাৱে নিৰ্বাচনটো অনুষ্ঠিত হয় আৰু বিশেষকৈ গ্ৰাম পঞ্চায়ত সদস্যৰ ক্ষেত্ৰত সেইটো হয়। গতিকে প্ৰতীক নোহোৱাটো ভালেই হৈছে যে মুক্তভাৱে মানুহবিলাকে নিজৰ পচন্দ মতে প্ৰাৰ্থীক ভোট দিব পাৰিব। কিন্তু দুটা হ'লেও বেয়া নাছিলে। পঞ্চায়তটো আচলতে ফ্ৰী কৰি দিব লাগিছিলে, কিন্তু এইটো পৰীক্ষামূলক। যদি প্ৰয়োজন বোধ কৰা যায় যে এইটোও প্ৰতীকবিহীন হ'লে ভাল হয়, তেতিয়াহ'লে হয়তো ভৱিষ্যতে আইনটো আৰু সংশোধন হ'ব। আৰু বতৰো ভাল, পিছলৈ ভোটদানৰ হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বতৰ যিহেতু ভাল, আমিও আশা কৰিছোঁ যে ভোটদানৰ সংখ্যাটো বৃদ্ধি হ'ব। বতৰ সুন্দৰ।